ৰাজপথৰ আন্দোলন অথলে গ'ল নহল চাকৰি নাই দৰমহা অপ্ৰাদেশিকৃত বিদ্যালয়ৰ শিক্ষকৰ মৰ্মবেদনা শুনিব কোনে বিষাদৰ গীতেৰে চৰকাৰক কাকুতি শিক্ষকৰ প্ৰতিবেদনৰ আৰম্ভণিতে শুনক এটা বিশেষ গীত ও মহাৰাজ চাকৰি আমাৰ কেতিয়া হ'ব দৰমহা আমাৰ কেতিয়া হ'ব ফেন্সাৰ স্কুলৰ মাষ্টৰ হলো খালো জালা কালা দৰমহাও নাই আঁচনিও নাই কেনেকে জ্বলে চুলা ফেন্সাৰ স্কুলৰ মাষ্টৰ হলো খালো জালা কালা দৰমহাও নাই আঁচনিও নাই কেনেকে জ্বলে চুলা অসমৰ মুখ্যমন্ত্ৰী সকলোৰে মামা ফেন্সাৰ শিক্ষকৰ জীৱন কিয়নো ফালা বিনা বেতনে গোটেই জীৱন আমাক খটুৱালা কিয়নো চোৱা কিয়নো দেখা আমাৰ দুখৰ বেথা মনে কৈ গাড়ীৰ আগত যাম দিমে নেকি মনে কৈ কেতিয়াবা মৰি যামে নেকি প্ৰাদেশিকৰণ কেতিয়াকৈ পাম ও মহাৰাজ চাকৰি আমি কেতিয়াকৈ পাম ও মহাৰাজ দৰমহা আমি কেতিয়াকৈ পাম আপুনি হয়তো এই দুয়োগৰাকী গায়ক বা গায়িকাক চিনি পোৱা নাই চিনি নোপোৱাটোই স্বাভাৱিক কিয়নো এওঁলোক কোনো প্ৰফেশ্যনেল গায়ক বা গায়িকা নহয় পেছাত এওঁলোক একোগৰাকী শিক্ষক অপ্ৰাদেশিকৃত বিদ্যালয়ৰ শিক্ষক গীতটো ভালদৰে শুনিলে আপুনিও বুজি উঠিব এওঁলোকে কিয় গীতৰ আশ্ৰয় ল'ব লগা হ'ল ৰাজপথত চিঞৰি চিঞৰি যেন ভাগৰি গ'ল কাম নহ'ল আন্দোলন নহয় এইবাৰ মুখ্যমন্ত্ৰী দৃষ্টিগোচৰ কৰিবলৈ বিষাদৰ গীত জুৰিছে অপ্ৰাদেশিত বিদ্যালয়ৰ একাংশ শিক্ষক কৰ্মচাৰীয়ে হয় গীতৰ মাজেৰেই ৰাজ্যৰ ২০ সহস্ৰাধিক শিক্ষক কৰ্মচাৰীৰ মৰ্মবেদনা প্ৰকাশ কৰিছে এইসকল শিক্ষকে উল্লেখযোগ্য যে এই পৰ্যন্ত ৰাজ্যত আছে ২৩১৯খন অপ্ৰাদেশিকৃত শিক্ষানুষ্ঠানৰ ১৯৫২৭ গৰাকী শিক্ষক আৰু কৰ্মচাৰী ইয়াৰ ভিতৰত ৩৯খন ডিগ্ৰী কলেজৰ ১৩৩০ গৰাকী শিক্ষক আৰু কৰ্মচাৰী ৭৭খন জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ৰ ১১৫৫ গৰাকী শিক্ষক আৰু কৰ্মচাৰী ৬৪খন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৭০৪ গৰাকী শিক্ষক আৰু কৰ্মচাৰী একেদৰে ৬৫০খন উচ্চ মাধ্যমিক বিদ্যালয়ৰ ৫১৫৭ গৰাকী শিক্ষক আৰু কৰ্মচাৰী ৬৮৯খন উচ্চ প্ৰাথমিক বিদ্যালয়ৰ ২৯৪৫ গৰাকী শিক্ষক আৰু কৰ্মচাৰী ৯০০খন নিম্ন প্ৰাথমিক বিদ্যালয়ৰ ১৮০০ শিক্ষক আৰু কৰ্মচাৰী একে সময়তে শিক্ষানুষ্ঠান প্ৰাদেশিকৰণ হোৱাৰ পাছতো পদ প্ৰাদেশিকৰণ নোহোৱাত চাকৰি আৰু দৰমহাৰ পৰা বঞ্চিত হৈ আছে ডিগ্ৰী কলেজৰ ৩২০ গৰাকী শিক্ষক ৭৫ গৰাকী অনা শিক্ষক সিনিয়ৰ সেকেন্ডাৰী ৭০৪ গৰাকী শিক্ষক ২০ গৰাকী অনা শিক্ষক উচ্চতৰ মাধ্যমিকৰ ৯০ গৰাকী শিক্ষক ৫০ গৰাকী অনা শিক্ষক হাইস্কুলৰ ১১১০ গৰাকী শিক্ষক ৫০ গৰাকী অনা শিক্ষক উচ্চ প্ৰাথমিকৰ ২১,০০০ শিক্ষক হিন্দী শিক্ষক ১১৯৬ গৰাকী উচ্চ প্ৰাথমিকৰ ষষ্ঠ পদ ৬০০ গৰাকী উল্লেখযোগ্য যে বিদ্যালয় বা পদ প্ৰাদেশিকৰণৰ দাবীত এইসকল শিক্ষক কৰ্মচাৰীয়ে এনেদৰে ৰাজপথত পূৰ্বেও আন্দোলন কৰি আহিছিল পূৰ্বতে জনতা ভৱনত ৰজাঘৰীয়াৰ সৈতে আলোচনাটো বহিছিল কিন্তু এওঁলোকৰ আন্দোলনক গুৰুত্ব নিদিলে ৰাজ্য চৰকাৰে চৰকাৰৰ স্থিতি স্পষ্ট কাৰ্যকৰী হৈছে আসাম স্কুল অফ প্ৰভিন্সিয়েলাইজ এক্ট 2017 এই আইন অনুসৰি ২০০৬ চনৰ পাছত স্থাপিত কোনো বিদ্যালয় নহয় প্ৰাদেশিকৰণ সেয়েহে নিৰুপায় হৈ এইসকল শিক্ষকে এতিয়া চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ জুৰিছে বিৰহৰ গীত সমাজৰ সকলোকে কিবা নহয় কিবা দিছা মা কিয় মাহিয়াই চকুৰে চোৱা সমাজৰ সকলোকে কিবা নহয় কিবা দিছা আমাক কিয় মাহিয়াই চকুৰে চোৱা বিনা বেতনে গোটেই জীৱন আমাক খটুৱালা কিয়ন চোৱা কিয়ন দেখা আমাৰ দুখৰ বেথা মনে কৈ গাড়ীৰ আগত জাপ দিমে নেকি মনে কৈ কেতিয়াবা মৰি যামে নেকি প্ৰাদেশিকৰণ কেতিয়াকৈ পাম ও মহাৰাজ চাকৰি আমি কেতিয়াকৈ পাম ও মহাৰাজ দৰমহা আমি কেতিয়াকৈ পাম যি সময়ত ৰাজ্য চৰকাৰে হাজাৰ হাজাৰ নতুন নিযুক্তি পদ দি আহিছে তেনে সময়তে বছৰ বছৰ জুৰি বিনা বেতনে পূজাৰ বতৰত এনেদৰে বেদনাৰ গীতেৰে চৰকাৰৰ সুমতি কামনা কৰিব লগা হোৱাটো নিতান্তই কিন্তু দুৰ্ভাগ্যজনক ৰমেন কলিতাৰ ৰিপৰ্ট NB নিউজ
NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।